দৰ্শক মানুহৰ কিছুমান এনেকুৱা অভ্যাস থাকে যে মানুহক কেতিয়াও আৰ্থিকভাৱে সবল হ'বলৈ নিদিয়ে একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে মানুহক কেতিয়াও ধনী হ'বলৈ নিদিয়ে এই অভ্যাসবোৰে মানুহৰ চৰিত্ৰৰ প্ৰতিফলন কৰে এই অভ্যাসকেইটা যদি আপুনি আপোনাৰ জীৱনৰ পৰা ত্যাগ কৰিব পাৰে তেন্তে আপুনি কেতিয়াও দুখীয়া দৰিদ্ৰ হৈ জীৱন কটাব নালাগে এই ক্ষেত্ৰত বাস্তুশাস্ত্ৰই আপোনাক যথেষ্ট সহায় কৰিব পাৰে কাৰণ বাস্তুশাস্ত্ৰৰ আমাৰ জীৱনৰ সৈতে এক গভীৰ সম্পৰ্ক আছে আপুনি হয়তো সৰুৰে পৰাই শুনি আহিছে যে পশ্চিম দিশত মূৰ থৈ কেতিয়াও শুব নালাগে বা বাহিমুখে কেতিয়াও কাকো একো দান কৰিব নালাগে এনে কৰিলে ঘৰলৈ দৰিদ্ৰতা আহে এখন ঘৰৰ এটা ভুল দিশ বা ঘৰখনৰ এটা সৰু বস্তু বাস্তু দোষৰ কাৰণ হ'ব পাৰে কেতিয়াবা আপুনি মন কৰিছেনে কোনো ব্যক্তিয়ে ইমান পৰিশ্ৰম কৰাৰ পিছতো সফলতা পোৱা নাই ইয়াৰ আঁৰত ঘৰখনত থকা কিছুমান নেতিবাচক বা নিগেটিভ বস্তুৰ প্ৰভাৱ হ'ব পাৰে মানুহ ভাগ্যৱান হোৱা দুৰ্ভগীয়া হোৱা অথবা ধনী হোৱা দুখীয়া দৰিদ্ৰ হোৱা আদিৰ লগত সদায় জড়িত হৈ থাকে মানুহৰ মনটো আৰু মানুহৰ মনটোৰ লগত জড়িত হৈ থাকে মানুহৰ আশে-পাশে থকা বস্তু অথবা চাৰিওফালৰ পৰিৱেশ বাস্তুশাস্ত্ৰত কিছুমান এনে বস্তুৰ কথা কোৱা হৈছে যিবোৰ বস্তু এখন ঘৰত ভুলতো ৰাখিব নালাগে অন্যথা দুৰ্ভাগ্য বা দৰিদ্ৰতাই লগ নেৰে বুলি কোৱা হৈছে ইয়াৰ ফলত কেৱল ধনৰ ক্ষতিয়েই নহয় সমানে সেই ঘৰখনৰ সদস্যসকলো মানসিক অশান্তিত ভুগি থাকে গতিকে প্ৰিয় দৰ্শক আপুনি যদি এই বাস্তুশাস্ত্ৰক বিশ্বাস কৰে তেন্তে আজিৰ ভিডিঅ'টোৰ যোগেদি আপুনি যথেষ্ট উপকৃত হ'ব আপোনাৰ ঘৰখনক যাতে দৰিদ্ৰতাই কেতিয়াও গ্ৰাস নকৰে আপোনাৰ ঘৰখনত যাতে সদায় সুখ শান্তি সমৃদ্ধি বৰ্তি থাকে আপুনি যাতে সদায় মানসিকভাৱে শক্তিশালী হৈ থাকিব পাৰে আপোনাৰ ঘৰখনত থকা নেতিবাচক শক্তি আঁতৰি ইতিবাচক বাতাবৰণ যাতে সদায় বিৰাজ কৰে মা লক্ষ্মীয়ে যাতে আপোনাৰ ঘৰত সদায় বাস কৰে সেই উদ্দেশ্য আগত ৰাখি আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আশা কৰোঁ বাস্তুশাস্ত্ৰত উল্লেখ থকা কথাখিনি আপুনি অতি মনোযোগেৰে শুনিব আচলতে মানুহৰ কিছুমান বেয়া অভ্যাসে ঘৰলৈ দৰিদ্ৰতাক আমন্ত্ৰণ জনায় আজি আমি আলোচনা কৰিম আপোনাৰ বেয়া অভ্যাসবোৰ নাইকিয়া কৰাৰ আপোনাৰ ঘৰখনত বিৰাজ কৰা নেতিবাচক শক্তি দৰিদ্ৰতা আদি দূৰ কৰা 7টা অতি সহজ উপায় আপুনি বাস্তুশাস্ত্ৰ নামানিলেও এই উপায়কেইটা মানি চলিব পাৰে কেৱল মাত্ৰ এটাই অনুৰোধ আপুনি যদি মা লক্ষ্মী আপোনাৰ লগত সদায় থকাটো বিচাৰে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি কমেন্ট বক্সত জয় মা লক্ষ্মী বুলি লিখি ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব উপায়কেইটা আলোচনা কৰাৰ আগত বাস্তুশাস্ত্ৰনো কি তাৰ বিষয়ে চমুকৈ কৈছো বাস্তুশাস্ত্ৰ এক প্ৰাচীন ভাৰতীয় বিজ্ঞান এই হিন্দু আৰু বৌদ্ধ বিশ্বাসৰ ওপৰত আধাৰিত বাস্তুশাস্ত্ৰৰ মূল উদ্দেশ্য হৈছে ভাৰসাম্য সুখ শান্তি বৃদ্ধি কৰা ই প্ৰকৃতি আৰু শক্তিৰ নিয়মৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে বাস্তুশাস্ত্ৰত প্ৰকৃতি গ্ৰহ আৰু অন্যান্য শক্তিৰ পঞ্চতত্ত্বক ভাৰসাম্যপূৰ্ণ কৰি ৰখা হয় আহক এতিয়া ঘৰৰ পৰা দৰিদ্ৰতা দূৰ কৰাৰ সহজ উপায়কেইটা আলোচনা কৰোঁ সূৰ্য উদয় হোৱাৰ পিছত কেতিয়াও দেৰিলৈকে শুই নাথাকিব আজিকালিৰ এটা প্ৰচলিত ঘটনা প্ৰায় মানুহে ৰাতিপুৱা দেৰিকৈ উঠে সূৰ্য উদয় হোৱাৰ পিছতো শুই থাকে বা বিছনাত এনেই পৰি থকা অভ্যাসটোৱে ঘৰখনলৈ নেতিবাচক শক্তি কঢ়িয়াই আনে আমাৰ সমাজত সূৰ্যোদয়ৰ আগতে খোৱাপাতি ত্যাগ কৰাৰ এক পৰম্পৰা চলি আহিছে আৰু মান্যতা অনুসৰি বেলি ওলোৱাৰ পূৰ্বে বিছনাখন ত্যাগ কৰি ভগৱানক ধ্যান কৰিলে ঘৰলৈ সুখ সমৃদ্ধি আহে আপুনি যদি কাৰোবাক টকা ধাৰলৈ দিবলগীয়া হয় বা কাৰোবাৰ পৰা লোৱা টকা পৰিশোধ কৰিবলগীয়া হয় তেন্তে সেই কাম সূৰ্যাস্তৰ আগতে কৰিব লাগে যদি সূৰ্যাস্তৰ পিছত আপুনি কাৰোবাক টকা ধাৰলৈ দিয়ে তেন্তে ই আপোনাৰ আৰ্থিক দিশত কুপ্ৰভাৱ পেলায় বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে অৱশ্যে জৰুৰী বা বিপদৰ সময়ত এনে কৰিলে কোনো নেতিবাচক প্ৰভাৱ নপৰে বুলিও কোৱা হৈছে কিন্তু জৰুৰী নহলে এই কাম সূৰ্যাস্তৰ আগতে কৰা উচিত বুলি পৰামৰ্শ দিয়া হৈছে আপোনাৰ চাগে নিশ্চয় মনত আছে যে সৰুতে নখ কামোৰাৰ বাবে কোনোবাই নহয় কোনোবাই আপোনাক গালি পাৰিছিল প্ৰকৃততে বিশ্বাস কৰা হয় যে নখ কামুৰি থকা ব্যক্তিৰ গাত সূৰ্যগ্ৰহৰ প্ৰভাৱ কমকৈ পৰে যাৰ ফলত চকুৰ সমস্যাই দেখা দিয়ে আৰু সন্মান হানি হোৱাৰো সম্ভাৱনা থাকে ইয়াৰ উপৰিও নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ৰান্ধনী ঘৰটো কেতিয়াও অপৰিষ্কাৰকৈ ৰাখিব নালাগে
যদি আপোনাৰ ৰান্ধনি ঘৰটোত খাই এৰা বাচন বৰ্তন আৰু লেতেৰা অৱস্থাত থাকে তেন্তে দেৱী অন্নপূৰ্ণা ৰুষ্ট হৈ পৰে। ইয়াৰ ফলত ঘৰখনত নেতিবাচক শক্তিয়ে বিৰাজ কৰে। লগতে ধন ধানৰ নাটনি হ'বলৈ আৰম্ভ কৰে। বাস্তুশাস্ত্ৰৰ মতে ঘৰত নিশা কেতিয়াও ঝাৰু দিব নালাগে। এক মান্যতা মতে কোৱা হয় যে ঝাৰুত সাক্ষাৎ লক্ষ্মীয়ে বাস কৰে। এনে কৰিলে মা লক্ষ্মীও অসন্তুষ্ট হৈ পৰে আৰু মা লক্ষ্মীয়ে সেই ঘৰ ত্যাগ কৰে। কোৱা হয় যে ঝাৰুডাল কেতিয়াও ভৰিৰে চুব নালাগে। এনে কৰাটো অশুভ বুলি মনা হয়। কেতিয়াবা চাবচোন কিছুমান সৰু সৰু কথাতে ঘৰখনত অশান্তি হয়। তাৰ এটা সৰু কথাৰ উদাহৰণ হ'ল জোতা চেণ্ডেল য'ত ত'ত পৰি থকা। ঘৰখনৰ যিয়ে জোতা চেণ্ডেল য'ত ত'ত পৰি থকা দেখে তেওঁৰ মনটো অলপ হ'লেও অশান্তিত ভোগে, যাৰ ফলত ঘৰখনত থকা আন সদস্যসকলৰ লগতো অযথা কথাতে মানসিক সংঘাতে ঠাই পায়। তাৰ বাবে ধন ধানৰ নাটনিৰ লগতে সফলতা প্ৰাপ্তিটো বাধাৰ সৃষ্টি হয়। আপোনাৰ ঘৰৰ মুখ্য দুৱাৰ কেতিয়াও আন্ধাৰ কৰি নাৰাখিব। আপোনাৰ ঘৰৰ মুখ্য দুৱাৰ যদি আন্ধাৰ হৈ থাকে তেন্তে হ'বলগীয়া কামো নোহোৱা হৈ পৰে। যথেষ্ট পৰিশ্ৰম কৰাৰ পিছতো আশা কৰা মতে ফল নাপায় বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। আপুনি ৰাতিপুৱা শুই উঠি যেতিয়া প্ৰথমবাৰৰ বাবে বাথৰুমলৈ যায় আৰু আপুনি যদি এটা খালী বাল্টি দেখে তেন্তে আপোনাৰ মনটো এক মুহূৰ্তৰ বাবে হ'লেও অশান্ত হৈ পৰে। মনত এনে ভাৱ হয় যে ৰাতিপুৱাই পুৱাই খালী বাল্টি দেখিলোঁ, আজি দিনটো খালীয়ে যাব যেন পাওঁ। এই যে আপোনাৰ মনটো ৰাতিপুৱাই এক নিগেটিভ বা নেতিবাচক শক্তিৰে ভৰি পৰিল, সেই শক্তিয়ে গোটেই দিনটো আপোনাক এক অশান্তি দি থাকিব পাৰে। সেয়েহে বাথৰুমত কেতিয়াও বাল্টি খালীকৈ ৰাখিব নালাগে। যদি কিবা অসুবিধা থাকে তেতিয়া বাল্টিটো উবুৰিয়াই থ'ব লাগে। আজিকালি প্ৰায় মানুহে বিচনাত বহি আহাৰ গ্ৰহণ কৰে। এইটো এটা পশ্চিমীয়া সংস্কৃতি যিয়ে আমাকো গ্ৰাস কৰিছে। এইটো এটা অতি বেয়া অভ্যাস। বাস্তুশাস্ত্ৰৰ মতে বিচনাত বহি আহাৰ গ্ৰহণ কৰিলে মা লক্ষ্মী ৰুষ্ট হৈ পৰে আৰু লগতে বিচনাখনো লেতেৰা হয়, যাৰ বাবে ৰাতি ভালকৈ টোপনি নাহে। বেয়া বেয়া সপোনে মন মগজু ভৰাই পেলায়। ঘৰ এখনত ইতিবাচক শক্তি বিৰাজ কৰিবলৈ হ'লে ঘৰখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতা অতি গুৰুত্বপূৰ্ণ বুলি বাস্তুশাস্ত্ৰই কৈছে। কাৰণ যিখন ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে সেই ঘৰতেই মা লক্ষ্মীয়ে বাস কৰে। কিন্তু ভুলতো সূৰ্যোদয়ৰ পিছত ঘৰত ঝাৰু দিব নালাগে বা ঘৰ পৰিষ্কাৰ কৰিব নালাগে। বাস্তুশাস্ত্ৰৰ মতে এনে কৰিলে আৰ্থিক নাটনিয়ে দেখা দিয়ে। ঘৰত কেতিয়াও ভগা আইনা বা দাপোন ৰাখিব নালাগে। বাস্তুশাস্ত্ৰৰ মতে আইনা বা দাপোন সদ্ভাৱৰ প্ৰতীক, কিন্তু ভগা আইনাই নেতিবাচক শক্তি আৰু দুৰ্ভাগ্যক আমন্ত্ৰণ জনায়। ঘৰত ভগা আইনা থাকিলে ঘৰখনৰ সদস্যসকলৰ জীৱনত কুপ্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে। উন্নতিৰ সমানে আৰ্থিক স্থিতিত ই বেয়াকৈ প্ৰভাৱ পেলায়। সেয়েহে আপোনাৰ ঘৰত যদি ভগা আইনা বা দাপোন বা তেনে কোনো বস্তু আছে তেন্তে তৎক্ষণাত বাহিৰ কৰক। কৃত্ৰিম গছপুলি ঘৰৰ ভিতৰত ৰখা অভ্যাসটো ত্যাগ কৰক। বাস্তুশাস্ত্ৰৰ মতে বজাৰত কিনিবলৈ পোৱা কৃত্ৰিম বা আৰ্টিফিচিয়েল ফুল বা গছৰ পুলি ঘৰৰ ভিতৰত ৰখাটো অশুভ বুলি কোৱা হৈছে। এনে ফুল বা গছপুলি ঘৰত থকা বাবে ঘৰখনত নেতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি হয় আৰু সুখ শান্তিও ভংগ হয়। কৃত্ৰিম গছপুলি দেখাত নিশ্চয় ধুনীয়া হ'ব পাৰে, কিন্তু ইয়াৰ ফলত ঘৰৰ সদস্যসকলৰ মাজত সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনা থাকিব পাৰে। আজিকালি মানুহে ষ্টেটাছ মেইনটেইন কৰিবলৈ কিছুমান অলাগতিয়াল বস্তু ক্ৰয় কৰে আৰু এটা সময়ত সেইবোৰ জাবৰ হিচাপে ঘৰৰ এটা চুকত দমাই থৈ দিয়ে। ফলত সেই স্থানত মকৰাই জাল বান্ধে, এলান্ধু আদি লাগি সেই স্থান লেতেৰা হৈ পৰে। আগতে কৈ অহাৰ দৰে লেতেৰা স্থানত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। আপোনাৰ ঘৰখন যিমানেই লেতেৰা অপৰিষ্কাৰ হৈ থাকিব সিমানেই মা লক্ষ্মী আপোনাৰ ঘৰৰ পৰা আঁতৰি যাব। লগতে ঘৰখনত বিভিন্ন কাৰণত টকাৰ ধাৰ লগা আৰম্ভ হয় বুলিও বাস্তুশাস্ত্ৰত কোৱা হৈছে। ইয়াৰ উপৰি মামৰে ধৰা পুৰণা লোহাও ঘৰৰ পৰা বাহিৰ কৰিবলৈ কোৱা হৈছে। আপোনাৰ ঘৰত যদি পুৰণা মামৰে ধৰা তলা চাবি আছে তেন্তে আজিয়ে সেইবোৰ ঘৰৰ বাহিৰ কৰক। এনে বস্তু ৰাখিলে ঘৰখনৰ সদস্যসকলে উন্নতিত বাধাৰ সন্মুখীন হয় আৰু বিভিন্ন কামত চাৰিওফালৰ পৰা কেৱল বাধাহে দেখা দিয়ে। ফুটা ওলোৱা বাচন বৰ্তন, ভগা আইনা, বেয়া হোৱা ঝাৰু, ইলেক্ট্ৰনিক সামগ্ৰী, ফটা চিটা ফটো, ভগা চকী টেবুল, ফটা চিটা জোতা চেণ্ডেল আদিও ঘৰৰ ভিতৰত ৰাখিব নালাগে। এইবোৰ থাকিলে নেতিবাচক শক্তিয়ে ঘৰখন বেৰি ধৰে।
যদি আপোনাৰ ঘৰত কোনো ব্যক্তি বা সদস্য বহু দিনৰ পৰা বেমাৰত ভুগি আছে তেন্তে আপোনাৰ ঘৰত কোনো মৰা গছ আদি থাকিব পাৰে। বাস্তুশাস্ত্ৰ মতে যদি কাৰোবাৰ ঘৰত মৰা গছ থাকে তেন্তে সেই ঘৰত স্বাস্থ্য সম্বন্ধীয় বিভিন্ন সমস্যাই দেখা দিব পাৰে। সেইবাবে আপোনাৰ ঘৰত যদি কোনো গছ পুলি আছে তেন্তে তাত সদায় পানী দিবলৈ কেতিয়াও পাহৰি নাযাব, যাতে গছজোপা সতেজ হৈ থাকে। মৰি যোৱা গছ ঘৰত থাকিলে শীঘ্ৰেই বাহিৰ কৰিব লাগে। ঘৰত ভগা ঘড়ী বা বন্ধ হৈ থকা অচল ঘড়ী কেতিয়াও ৰাখিব নালাগে। বাস্তুশাস্ত্ৰই কৈছে যে ঘৰত যদি ভগা ঘড়ী বা বন্ধ হৈ থকা অচল ঘড়ী আছে তেন্তে সেই ঘড়ী অতি সোনকালে ঘৰৰ পৰা আঁতৰাই পেলাব লাগে। বন্ধ ঘড়ীয়ে আপোনাৰ সময়ত বেয়া প্ৰভাৱ পেলাব পাৰে। এনে ঘড়ী ঘৰত থাকিলে ঘৰখনৰ সদস্যই দুখ দুৰ্ভাগ্যৰ সন্মুখীন হ'বলগীয়া হয় বুলি কোৱা হৈছে। সেয়েহে আপোনাৰ ঘৰত যদি পুৰণা ঘড়ী আছে যি বন্ধ হৈ আছে বা অচল হৈ আছে তেন্তে অতি সোনকালে সেই ঘড়ী মেৰামতি কৰক বা তাক আঁতৰাই পেলাওক। বাস্তুশাস্ত্ৰৰ মতে আপুনি যদি কোনো পুৰণা বস্তু ক্ৰয় কৰে তেন্তে সকলো দিশ ভালদৰে চাই চিতি লোৱা উচিত, কাৰণ পুৰণা বস্তু ঘৰলৈ অনাৰ লগে লগে সেই বস্তুটোৱে গৰাকীৰ জীৱনৰ ভাল বেয়া সকলো ঘটনাৰ শক্তিকো কঢ়িয়াই আনে। সেয়েহে পুৰণা বস্তু ঘৰলৈ আনোতে সদায় তাৰ ইতিহাস জানিহে ঘৰলৈ আনিব, কাৰণ সেই বস্তুবোৰে আপোনাৰ জীৱনতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। উদাহৰণস্বৰূপে আপুনি যদি কোনো গাড়ী মটৰ কিনে তেন্তে সেই গাড়ী মটৰখনৰ বিষয়ে ভালদৰে জানি বুজি ল'ব যে গাড়ী মটৰখনে আগতে দুৰ্ঘটনা বা তেনে অশুভ ঘটনা সংঘটিত কৰিছিল নেকি। নতুন বছৰ অহাৰ লগে লগে আমি নতুন কেলেণ্ডাৰখন লগাই পুৰণা কেলেণ্ডাৰখন ঘৰতে কিবা এটা কামত আহিব বুলি থৈ দিওঁ। কিন্তু এনে কৰাটো বাস্তুশাস্ত্ৰই উচিত নহয় বুলি কৈছে, কাৰণ সেই কেলেণ্ডাৰখনে আপোনাক সদায় কেৱল অতীতহে সোঁৱৰাই দিব। যদি আপোনাৰ অতীত ভাল আছিল তেন্তে তাৰ কোনো প্ৰভাৱ নপৰে, কিন্তু যদি আপোনাৰ অতীতত কিবা বেয়া আছিল তেন্তে সেই বেয়াখিনি কেলেণ্ডাৰখন দেখাৰ লগে লগে আপোনাৰ মনলৈ আহিব আৰু আপোনাৰ বৰ্তমান সময়খিনি নষ্ট কৰিব। সেয়েহে পুৰণা কেলেণ্ডাৰ ঘৰত কেতিয়াও নাৰাখিব। বাস্তুশাস্ত্ৰৰ মতে সন্ধিয়া সময়ত গাখীৰ, দৈ, নিমখ আৰু হালধি কেতিয়াও দান কৰিব নালাগে। সন্ধিয়া সময়ত এই চাৰিবিধ বস্তু দান কৰিলে আৰ্থিক স্থিতি দুৰ্বল হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে। বাস্তুশাস্ত্ৰত কোৱা হৈছে যে সন্ধিয়া সময়ত এই চাৰিবিধ বস্তু দান কৰিলে অৰ্থনৈতিক দিশত নেতিবাচক প্ৰভাৱ পৰে। ঘৰৰ কোন দিশত ঝাৰু ৰাখিব লাগে সেই বিষয়েও বাস্তুশাস্ত্ৰত উল্লেখ আছে। ঝাৰু সদায় ঘৰৰ উত্তৰ পশ্চিম বা পশ্চিম দিশতহে ৰাখিব লাগে। উত্তৰ পূব বা দক্ষিণ পূব দিশত আৰু পূজা কৰা স্থানৰ আশে পাশে ভুলতো কেতিয়াও ঝাৰু ৰাখিব নালাগে। ৰান্ধনি ঘৰ কেতিয়াও খালী কৰি নাৰাখিব। ৰান্ধনি ঘৰত মা অন্নপূৰ্ণা বাস কৰে। সেয়েহে ৰান্ধনি ঘৰত থকা অন্ন ভাণ্ডাৰ বা অন্ন ৰখা পাত্ৰ কেতিয়াও খালী হ'বলৈ দিব নালাগে। এনে কৰিলে এখন ঘৰৰ সুখ সমৃদ্ধি দূৰ হৈ পৰে। মা লক্ষ্মীৰ লগতে মা অন্নপূৰ্ণাও অসন্তুষ্ট হৈ পৰে। সেয়েহে এই কথাটো অতি মনোযোগ দিব যাতে ৰান্ধনি ঘৰত অন্ন ভাণ্ডাৰ কেতিয়াও খালী হৈ নাথাকে। ইয়াৰ উপৰিও নিজৰ পাৰ্চ বা মানি বেগো খালী কৰি ৰাখিব নালাগে। এটকাই হওক বা এপইচাই হওক পাৰ্চত সদায় ৰাখিব লাগে। পাৰ্চ বা মানি বেগ খালী কৰি ৰাখিলেও মা লক্ষ্মী অসন্তুষ্ট হয়। পূজা প্ৰাৰ্থনা কৰা ঘট বা টেকেলি কেতিয়াও খালী কৰি ৰাখিব নালাগে, কাৰণ কোৱা হয় যে পূজাৰ ঘট বা টেকেলিটোত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে বাস কৰে। এজন ব্যক্তিৰ জীৱনৰ সৈতে পূজাৰ ঘটৰ সম্বন্ধ থাকে। সেয়েহে এই কথাটোত বিশেষভাৱে ধ্যান দিব। পূজাৰ ঘট যাতে কেতিয়াও খালী হৈ নাথাকে। পৰাপক্ষত পূজাঘৰৰ ঘটত গংগাজল ভৰাই ৰাখিব লাগে। যদি কিবা কাৰণত গংগাজল ৰাখিবলৈ অসুবিধা হয় তেন্তে সাধাৰণ পানীকেই মন্ত্ৰৰ দ্বাৰা গংগাজল কৰি ঘটত ভৰাই থ'ব লাগে। এনে কৰিলে ঘৰখনৰ উন্নতিৰ সুখ সমৃদ্ধিৰ সকলো পথ মুকলি হয়। আৰু এটা কথা, সকলোৰে বাবে মন্ত্ৰ উচ্চাৰণ কৰি গংগাজল কৰা সম্ভৱ নহ'বও পাৰে। সেয়েহে পৰিষ্কাৰ পানী ভৰাই ৰাখিলেও ঘৰলৈ নেতিবাচক প্ৰভাৱ প্ৰৱেশ কৰিব নোৱাৰে। আপোনালোকৰ সুবিধাৰ্থে মই ভিডিঅ'টোৰ শেষত সাধাৰণ পানী গংগাজললৈ পৰিণত কৰা মন্ত্ৰটো উল্লেখ কৰিছোঁ। সন্ধিয়াৰ পিছত কেতিয়াও মূৰ আঁচুৰিব বা ফণিয়াব নালাগে। এনে কৰিলে মা লক্ষ্মী ৰুষ্ট হয় বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। পুৰুষেই হওক বা মহিলাই হওক ৰান্ধনি ঘৰত কেতিয়াও স্নান নকৰাকৈ প্ৰৱেশ কৰিব নালাগে। স্নান কৰাৰ পূৰ্বে ৰান্ধনি ঘৰত প্ৰৱেশ কৰাটোৱে নেতিবাচক শক্তিক আমন্ত্ৰণ জনায়।
ঘৰ দুৱাৰ পৰিষ্কাৰ কৰাৰ পিছত আন একো নকৰি স্নান কৰিব লাগে। যিখন ঘৰৰ মহিলাই দেৰিলৈকে স্নান নকৰাকৈ থাকে সেইখন ঘৰক দৰিদ্ৰতাই গ্ৰাস কৰিবলৈ আৰম্ভ কৰে। মহিলাসকলে স্নান কৰাৰ পিছত ভগৱানক প্ৰাৰ্থনা কৰিব লাগে আৰু ভোগ আগবঢ়াব লাগে। প্ৰসাদ বা ভোগ আগবঢ়োৱাৰ সময়ত মহিলাসকলে একো নোখোৱাকৈ থাকিব লাগে। নিজে আগতীয়াকৈ খাই প্ৰসাদ বা ভোগ আগবঢ়ালে মা লক্ষ্মীয়ে কেতিয়াও সেই ভোগ গ্ৰহণ নকৰে। এনে কৰিলে সেই ঘৰখনৰ সদস্যসকলৰ খং ৰাগ বৃদ্ধি পায় আৰু কোনো সদস্য কেতিয়াও সুখী হৈ থাকিব নোৱাৰে। সেই ঘৰখনৰ ওপৰত মা লক্ষ্মীৰ কেতিয়াও কৃপা নাথাকে। ইয়াৰ উপৰিও যিখন ঘৰৰ নাৰীক পুৰুষসকলে সন্মান নকৰে সেইখন ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। মা লক্ষ্মী ৰুষ্ট হৈ পৰে, কিয়নো নাৰীক দেৱীৰ আন এক স্বৰূপ বুলি কোৱা হয়। ঘৰত যদি ভগৱানৰ ফটা চিটা ফটো বা মূৰ্তি অথবা কোনো ফটা চিটা ধৰ্মগ্ৰন্থ থাকে তেন্তে সেইখিনিও আঁতৰাই পেলাব লাগে। পাৰিলে সেইখিনি বুৱতী নৈৰ পানীত উটুৱাই দিব লাগে। ইয়াৰ উপৰিও ৰান্ধনি ঘৰত কেতিয়াও কোনো ধৰণৰ দৰৱ বা ঔষধ পাতি ৰাখিব নালাগে। এই অভ্যাসে ঘৰখনৰ সকলো সদস্যৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। বাথৰুমৰ দুৱাৰ অনাৱশ্যকভাৱে খোলা ৰাখিলে ব্যৱসায়, ঘৰ আদিত ধনৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে। লগতে বাথৰুমৰ দুৱাৰ বন্ধ কৰোঁতে কোনো শব্দ হ'ব নালাগে বুলিও বাস্তুশাস্ত্ৰত কোৱা হৈছে। নিমখ ধাৰলৈ লৈ ব্যৱহাৰ কৰা অভ্যাসটো বন্ধ কৰক। নিমখৰ লগত শনিদেৱৰ সম্বন্ধ আছে বুলি কোৱা হয়। কেতিয়াবা যদি আপুনি আনৰ পৰা নিমখ আনিবলগীয়া হয় তেন্তে পইচা বা কিবা এটা দিহে আনিব। বিনামূল্যত লোৱা নিমখ খালে নানা ব্যাধি বা ৰোগ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। আনৰ পৰা বেজিও ধাৰলৈ ল'ব নালাগে বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। এনে কৰিলে ঘৰৰ সদস্যৰ মাজত মৰম স্নেহৰ অভাৱে দেখা দিয়ে। মানুহৰ দাম্পত্য জীৱনতো প্ৰভাৱ পেলোৱাৰ লগতে আৰ্থিক দিশতো ক্ষতি কৰে। সেয়েহে এনে সামগ্ৰীৰ প্ৰয়োজন হ'লে আনৰ পৰা লোৱাতকৈ বজাৰৰ পৰা কিনি অনাটো আপোনাৰ বাবে মংগলজনক হ'ব। কোনোবাই এনে দিয়া ৰুমালো ব্যৱহাৰ কৰিব নালাগে। বাস্তুশাস্ত্ৰৰ মতে বিনামূলীয়াকৈ পোৱা ৰুমালে মানুহৰ মাজত মনোমালিন্যৰ সৃষ্টি কৰে। মানুহৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ ধৰে। সেয়েহে আনৰ পৰা উপহাৰ হিচাপে পোৱা ৰুমাল কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলে শনিদেৱৰ প্ৰভাৱ পৰে। লগতে লোহাজাতীয় আৰু তেলজাতীয় সামগ্ৰীও দান হিচাপে বিনামূলীয়াকৈ ল'ব নালাগে বুলি কোৱা হৈছে। ই আপোনাৰ আৰ্থিক দিশত বহুত বেয়াকৈ প্ৰভাৱ পেলাব পাৰে। প্ৰিয় দৰ্শক, আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ প্ৰতিজন সদস্যই যাতে সুখ শান্তিৰে থাকিব পাৰে, অজানিতে কৰা ভুলবোৰ আপুনি যাতে দ্বিতীয়বাৰ কেতিয়াও নকৰে, সেই উদ্দেশ্যেৰে আজিৰ এই কথাখিনি ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ এই কথাখিনিৰ পৰা আপুনি যথেষ্ট উপকৃত হ'ব। এতিয়া সিদ্ধান্ত আপোনাৰ ওপৰত এৰিছোঁ। বাস্তুশাস্ত্ৰক একাষৰীয়া কৰিও যদি আপুনি এবাৰ বিশ্বাস কৰি চায় তেন্তে মই ভাবোঁ জীৱনত বিশৃংখলতা কেতিয়াও নাহে। গতিকে আগবাঢ়ক ইতিবাচক পজিটিভ চিন্তাৰে, লক্ষ্যস্থান নিশ্চয় পাব। নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক। আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন। আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।